নমস্কাৰ জিকে হিষ্ট্ৰীৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ভাৰতৰ যিকেইটা শাস্ত্ৰীয় নৃত্য আছে ক্লাছিকেল ডান্স সেই ডান্স কেইটাৰ ওপৰত ডিছকাছ কৰিম। ভাৰতবৰ্ষত ক্লাছিকেল ডান্সৰ উৎপত্তি হৈছিল প্ৰায় 200 খ্ৰীষ্টপূৰ্বৰ পৰা আৰু গোটেইবোৰ ক্লাছিকেল ডান্সৰে মেইন থিমটো আছিল আধ্যাত্মিকতা প্ৰদৰ্শন কৰা। আগৰ জনসাধাৰণক বেদ উপনিষদ ৰামায়ণ মহাভাৰতৰ আদিৰ কাহিনীসমূহ এই ডান্সৰ যোগেদিয়ে তেওঁলোকক দেখুওৱা হৈছিল আৰু সকলো দেৱ দেৱতাৰ যিবোৰ কাহিনী সেই কাহিনীসমূহ এই ডান্সৰ মাজেদিয়ে সমাজত আগবঢ়াইছিল। দি মেইন অৰ্গেনাইজেশ্যন ফৰ ইণ্ডিয়ান আৰ্টছ প্ৰিভেনশ্যন দি সংগীত নাটক একাডেমী ৰিকগনাইজেছ 8 ইণ্ডিয়ান ডান্সেছ এজ ক্লাছিকেল ডান্স। মানে ভাৰতৰ সংগীত নাটক একাডেমীয়ে এতিয়ালৈকে ভাৰতৰ 8টা ডেন্সক ক্লাছিকেল ডেন্স হিচাপে স্বীকৃতি দিছে। অল ষ্টাইল অফ ইণ্ডিয়ান ক্লাছিকেল ডান্স আৰ ভাইব্ৰেণ্ট এক্সপ্ৰেছিভ এণ্ড স্পিৰিচুৱেল। মই অলপ আগতে কৈছিলোঁৱেই গোটেইবোৰ ক্লাছিকেল ডান্সে আধ্যাত্মিক ভাৱধাৰা প্ৰকাশৰ বাবেই কৰা হৈছিল। গতিকে সংগীত নাটক একাডেমীয়ে যি 8টা ডান্সক স্বীকৃতি দিছে সেই ডান্সকেইটা হ'ল ভাৰতনাট্যম, কথক, কথকলি, কুচিপুড়ি, মণিপুৰী, মোহিনীঅট্টম, ওডিচী আৰু সত্ৰীয়া। ইয়াৰে ভাৰতনাট্যমটো হ'ল তামিলনাডুৰ, কথক হ'ল উত্তৰ প্ৰদেশৰ, কথকলি কেৰেলা, কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ, মণিপুৰী মণিপুৰৰ, মোহিনীঅট্টম কেৰেলা, ওডিচী উৰিষ্যা আৰু সত্ৰীয়া আমাৰ অসমৰ। গতিকে এই 8টাক সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিছে ক্লাছিকেল ডান্স হিচাপে। ইয়াৰে কেৰেলাৰ 2টা আছে, কথকলি আৰু মোহিনীঅট্টম। কম্পিটিটিভ এক্সামবোৰত প্ৰায়ভাগতে কথকলি, কুচিপুড়ি আৰু মোহিনীঅট্টমৰ কথা সোধা দেখা যায়। কথকলি হ'ল কেৰেলাৰ, কুচিপুড়ি হ'ল অন্ধ্ৰপ্ৰদেশৰ আৰু মোহিনীঅট্টমটো হ'ল কেৰেলাৰ। The Indian Ministry of Culture includes SAO in classical dance list, recognizing 9 total styles. ভাৰতৰ মিনিষ্ট্ৰি অফ কালচাৰে SAO ডেন্সটোকো ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ শাৰীত অন্তৰ্ভুক্ত কৰে। এই ডেন্সটো মেইনলি ভাৰতৰ 3খন ষ্টেটত দেখিবলৈ পোৱা যায়, ৱেষ্ট বেংগল, ঝাৰখণ্ড আৰু উৰিষ্যাত। আৰু এই ডেন্সটোত যুদ্ধ কৰাৰ কৌশল আৰু যিবোৰ লোক পৰম্পৰা সেইবোৰ মেইনলি দেখুওৱা হয়। ভাৰতনাট্যম হ'ল ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি ডান্স ফৰ্ম, যিটো তামিলনাডু মন্দিৰৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয় আৰু পৰম্পৰাগতভাৱে ভগৱানৰ আগত ভক্তিভাৱে এই নৃত্য পৰিৱেশন কৰা হয়। এই নৃত্যভাৱ ৰাগ, তাল আৰু নাট্যৰ সংমিশ্ৰণ। বিশেষকৈ হিন্দু ধৰ্মৰ আৰু শৈৱ ধৰ্মৰ দক্ষিণ ভাৰতীয় ধৰ্মীয় বিষয়বস্তু আৰু আধ্যাত্মিক ধাৰণা প্ৰকাশ কৰে। কথক নৃত্যটো উত্তৰ প্ৰদেশ বা উত্তৰ ভাৰতৰ এক ক্লাছিকেল ডান্স বা ধ্ৰুপদী নৃত্য। ইয়াৰ নামটো সংস্কৃত শব্দ কথৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে গল্প, আৰু কথাকাৰ, যাৰ অৰ্থ হৈছে যিজনে কাহিনী কয়। গতিকে এই 2টা শব্দ লগ লাগি পেলাই কথক নামটো হৈছে। এই নৃত্যটো প্ৰথমে শাৰীৰিক গতিবিধি, সংগীত আৰু ভংগীমাৰ জৰিয়তে কাহিনী কোৱাৰ পদ্ধতি হিচাপে বিকশিত হৈছিল। আগৰ দিনত জনসাধাৰণক বেদ উপনিষদ আদি যিবোৰ ষ্টৰী আছে সেই ষ্টৰীবোৰ বুজাবলৈ এনেধৰণৰ ক্লাছিকেল ডান্স ব্যৱহাৰ কৰি তেওঁলোকক বুজাবলৈ চেষ্টা কৰা হৈছিল বা বুজোৱা হৈছিল। কথকলি হৈছে কেৰেলাৰ এটা শাস্ত্ৰীয় নৃত্য। এই নৃত্যটো নাট্য হিচাপত কৰা যায়। ৰামায়ণ মহাভাৰত পুৰাণৰ যিবোৰ শ্লোক আছে সেই শ্লোকবোৰ নাট্য ৰূপত এই ডেন্সটোৰ জৰিয়তে কৰা হয় আৰু এই শ্লোকবোৰক কথকলি সাহিত্য বা আটকথা বোলা হয়। আৰু এই নৃত্যটো বেছিভাগ ধৰ্মীয় অনুষ্ঠানতে বা মন্দিৰত প্ৰদৰ্শিত কৰা হয়। সেইকাৰণে ইয়াক সুবৰ্ণ শিল্পৰূপ বুলিও কোৱা হয়। আৰু এই ডান্সৰ ভিতৰত
অভিনয়ৰ যি নৱৰস আছে সেই নৱৰস ব্যৱহাৰ কৰি এই ডান্সবিধ কৰা হয়। কুচিপুডি হ'ল অন্ধ্ৰপ্ৰদেশৰ এটা ক্লাছিকেল ডান্স, য'ত কাহিনীবোৰক নাটকীয় ৰূপত প্ৰকাশ কৰা হয়। ভাগৱত পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ যিবোৰ কাহিনী আছে সেই কাহিনীবোৰ বৰ্ণনা কৰিবলৈ মন্দিৰৰ চোতালত পুৰুষৰ দলৰ দ্বাৰা পৰিৱেশন কৰা নৃত্য নাটক হিচাপে ইয়াৰ উৎপত্তি হৈছিল। কুচিপুডি নৃত্যটোত আমাৰ যেনেকৈ নাটকৰ ভিতৰত সংলাপ থাকে, তেনেকৈ এই নৃত্যটোৰ ভিতৰত সংলাপ ব্যৱহাৰ কৰা হয় আৰু গানৰ ব্যৱহাৰ হয়। সেইকাৰণে ইয়াক নৃত্য নাটিকা বুলিও ক'ব পাৰি। মণিপুৰী হৈছে আমাৰ অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ এটা ক্লাছিকেল ডান্স। এই নৃত্যৰ মূল বিষয়বস্তু হৈছে ৰাসলীলা। ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যি ৰাসলীলা, তাৰ ওপৰতে ভিত্তি কৰি এই নৃত্যভাগ কৰা হয়। ভাৰতৰ আন যিবোৰ ক্লাছিকেল ডান্স আছে, সেই ডান্সবোৰৰ দৰে মণিপুৰী ডান্সত নাটকীয় মুখৰ ভংগীমা নাথাকে। তাৰ পৰিৱৰ্তে শৰীৰৰ গতি, ছন্দ আৰু আম্বৰতাক গুৰুত্ব দিয়া হয়। ভাৰত আৰু আৰ্মেনিয়া মিলি যি ডাক টিকেট বা পোষ্টেল ষ্টাম্প উলিয়াইছিল, সেই ষ্টাম্পৰ ওপৰতো মণিপুৰী নৃত্যৰে ফটো দিয়া হৈছিল। মোহিনীঅট্টম হ'ল কেৰালাৰ দ্বিতীয়টো ক্লাছিকেল ডান্স আৰু পৰম্পৰাগতভাৱে মহিলাসকলে এই ডান্সবিধ পৰিৱেশন কৰে। এই নৃত্যৰ নাম মোহিনী শব্দৰ পৰা লোৱা হৈছে, যি ভগৱান বিষ্ণুৰ এক অৱতাৰ আছিল আৰু ভগৱান বিষ্ণুই এই মোহিনী অৱতাৰ লৈয়ে দেৱতাক অসুৰৰ ওপৰত জয়লাভ কৰাত সহায় কৰিছিল। ওডিচি হ'ল উৰিষ্যাৰ এটা ক্লাছিকেল ডান্স। ই ভাৰতৰ এক অন্যতম পুৰণি নৃত্য পৰম্পৰা আৰু এই নৃত্য মন্দিৰৰ ৰীতি নীতিৰ সৈতে জড়িত, য'ত ভগৱান জগন্নাথ আৰু অন্যান্য দেৱতাক প্ৰসাদ হিচাপে আগবঢ়োৱা হৈছিল। আমি যেনেকৈ বুট, মাহ, কল, ফল মূল এইবোৰ আমি ভগৱানৰ আগত যেনেকৈ দিওঁ, ঠিক তেনেদৰে এই নৃত্যকো মন্দিৰৰ ভগৱানৰ মূৰ্তিৰ আগত ভগৱানৰ প্ৰসাদ হিচাপে কৰা হৈছিল। এই নৃত্যৰ জৰিয়তে ৰাজ্যখনৰ প্ৰাচীন কবিসকলে ওডিচি সংগীতৰ ৰাগ আৰু তাল অনুসৰি লিখা আৰু ৰচনা কৰা গীতৰ জৰিয়তে ধৰ্মীয় কাহিনী আৰু বিশেষকৈ বৈষ্ণৱ ধৰ্মৰ আধ্যাত্মিক ধাৰণা প্ৰকাশ কৰিছিল। ওডিচিৰ প্ৰদৰ্শনত হিন্দু দেৱতা শিৱ আৰু সূৰ্যৰ সৈতে জড়িত অন্যান্য পৰম্পৰাৰ লগতে হিন্দু দেৱীসকলৰ ধাৰণাও প্ৰকাশ কৰা হয়। আমি সকলোৱে জানো, সত্ৰীয়া নৃত্য অসমৰ এক শাস্ত্ৰীয় নৃত্য, যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰিছিল। এই নৃত্য সেই সময়ত ভাওনাৰ লগত ব্যৱহাৰ কৰা হৈছিল আৰু এই নৃত্যৰ যোগেদি সেই সময়ৰ অসমীয়া সমাজক ভক্তিৰস আৰু আধ্যাত্মিক বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছিল। এই নৃত্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা এক শৰণ ধৰ্মৰ অন্তৰ্গত সত্ৰসমূহৰ এক জীৱন্ত পৰম্পৰাৰ অংশ। সত্ৰীয়া নৃত্যৰ বিষয়বস্তু ভগৱান শ্ৰীকৃষ্ণৰ লগতে শ্ৰীবিষ্ণুৰ অন্যান্য অৱতাৰ যেনে ৰাম আৰু মহাভাৰত আৰু ৰামায়ণ মহাকাব্যৰ কাহিনীৰ সৈতে জড়িত। 2000 চনৰ 15 নৱেম্বৰত ভাৰতৰ সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক ভাৰতৰ 8টা শাস্ত্ৰীয় নৃত্যৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি দিছিল।